নলবাৰীৰ ৰাসলৈ ৰাম আৰু সীতা আহিল। ৰাম আৰু সীতা মানে অৰুণ গভিল আৰু দীপিকা চিখলীয়া। আমাৰ বাবে তেওঁলোক ৰাম আৰু সীতাই দিয়কচোন, কাৰণ আমি যেতিয়া ৰামায়ণ চাইছিলোঁ, সীতা আৰু ৰাম বুলি ক'লে যাৰ প্ৰতিচ্ছবি চকুৰ সন্মুখত ভাহি উঠে তেওঁলোক এই দুজন। আৰু সেইবাবেই নলবাৰীৰ ৰাসক লৈ বিভিন্ন ধৰণৰ চৰ্চা হৈছিল যে ৰাম আৰু সীতা আহিব। কিন্তু এয়া কি? ৰামৰ কাষত কোন বহিল? ৰামৰ কাষত বহিব লাগিছিল সীতা। আৰু আমাৰ ৰাগ কমিটিৰ সভাপতি মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বহিছে। নিজকে প্ৰদৰ্শনৰ বাবে ইমান কাতৰনে এই মানুহজন? নিজেই চিন্তা কৰক, সাংস্কৃতিক শোভাযাত্ৰা এটাত ৰাম আৰু সীতাৰূপী অৰুণ গভিল আৰু দীপিকা চিখলীয়াক যদি একেলগে বহাই গাম্ভীৰ্যপূৰ্ণভাৱে সাংস্কৃতিক শোভাযাত্ৰাটো কৰিলেহেঁতেন, তেতিয়াহ'লে নিশ্চয় ভাল লাগিলহেঁতেন। চাওকচোন কেনেকৈ পিছফালে বহি আছে সীতাই, মানে সীতাৰূপী দীপিকা চিখলীয়াই। ৰামৰ কাষত ৰামতকৈও বেছি জনপ্ৰিয় দেখাবলৈ গৈ কেনেকুৱা এটা ভাৱত বহি আছে জয়ন্ত মল্ল বৰুৱা। ভাৱক, কথাবোৰ চিন্তা কৰক। মানে এই কথাটো কিয় মনলৈ নাহে? ইমান প্ৰদৰ্শন কামিতা কিয় এগৰাকী মন্ত্ৰীৰ? তেওঁৰ উদ্দেশ্য হ'ব লাগিছিল সৰ্বতোপ্ৰকাৰে ৰাসৰ সাংস্কৃতিক অনুষ্ঠানটো সফল কৰাৰ। তেওঁৰ উদ্দেশ্য হ'ব লাগিছিল সৰ্বতোপ্ৰকাৰে ৰাসৰ সাংস্কৃতিক অনুষ্ঠানটো গাম্ভীৰ্যতা প্ৰদান কৰাৰ। তেওঁৰ উদ্দেশ্য হ'ব লাগিছিল সাংস্কৃতিক শোভাযাত্ৰাৰ মাজেৰে এটা বাৰ্তা দিয়াৰ। কিন্তু তেওঁ কি কৰিছে? আৰু চাওকচোন, সাংস্কৃতিক শোভাযাত্ৰা চলি থকাৰ সময়তে ৰামৰূপী অৰুণ গভিলৰ কাষত বহি থকাৰ সময়তে চেনেলত বাইট দিছে। ইমান চেনেলত কথা কোৱাৰ মন, সেইখিনি সময়ত তেওঁ বাইট নিদিয়াকৈও থাকিব পাৰিলেহেঁতেন। তেওঁ অন্ততঃ যেনেকৈ তেওঁৰ ঘৰুৱা সাংবাদিক, ঘৰৰে সাংবাদিক ক'ব পাৰিলেহেঁতেন যে অনুষ্ঠানটো ঠিকে থাকে শেষ হৈ যাওক, তাৰপিছত যি ক'বলগীয়া আছে ক'ম। কিন্তু ৰ'ব নোৱাৰিলে, বুমটো দেখিলে। গতিকে তেওঁ ৰামৰ কাষত বহিয়েই ক'লে। গোটেই পৰিৱেশটো মন কৰক কেনেকুৱা লাগিছে, আৰু আপোনালোকে জনাওক এনেকুৱা কৰা উচিত আছিলনে? কাৰণ ৰাসক লৈ মানুহৰ যি আকৰ্ষণ, ৰাসলীলাক লৈ যি আকৰ্ষণ, বিশেষকৈ নলবাৰীৰ ঐতিহ্যমণ্ডিত ৰাসৰ প্ৰতি মানুহৰ যি আন্তৰিকতা, যোৱা দুবছৰমানৰ পৰা এইটো ম্লান হোৱা নাইনে? যেতিয়াৰ পৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে, তেতিয়াৰ পৰাই নলবাৰীৰ ৰাসক লৈ বিভিন্নজনে বিভিন্ন ধৰণৰ অন্য মন্তব্য কৰা দেখা যায়। অন্য মন্তব্য মানে নলবাৰীৰ ৰাসৰ আগৰ গাম্ভীৰ্যতা নোহোৱা হৈ গৈছে। নলবাৰীৰ ৰাসত এতিয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিজৰ একনায়কত্ববাদ প্ৰদৰ্শনৰ বাবে অধিক গুৰুত্ব দিয়া দেখা যায়। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰীৰ ৰাসক লৈ যি ধৰণে ৰাজনৈতিক প্ৰচাৰ কৰে, ব্যক্তি প্ৰচাৰ কৰে, নিজকে প্ৰদৰ্শন কৰে, এই কথাবোৰ দৃষ্টিকটু। সেয়ে আমি এগৰাকী নলবৰীয়া হিচাপে এই কথাটো এইকাৰণে জনাইছোঁ, অসমৰ লাখ লাখ লোকে এই সাংস্কৃতিক শোভাযাত্ৰাটো নিশ্চয় চাইছে, দেখিছে। হয়তো বহুতৰে মনত এই প্ৰশ্নটো আহিছে, ৰামৰ কাষত সীতা নবহি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা কিয়? আৰু যদি তেওঁলোকক ৰাম আৰু সীতাৰ অভিনয় কৰাৰ বাবে আমন্ত্ৰণ জনোৱা নাই, যদি এগৰাকী সাধাৰণ অভিনেতা অভিনেত্ৰী হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল, বিষয়টো বেলেগ। কিন্তু বাতৰি কাকত বা অন্যান্য বৈদ্যুতিন মাধ্যম, তাততো স্পষ্টভাৱে কোৱা হৈছে যে নলবাৰীৰ ৰাসলৈ আহিব এইবাৰ ৰাম আৰু সীতা। গতিকে এওঁলোক দুজনক অকল অসমতে নহয়, সমগ্ৰ ভাৰতবৰ্ষত কোটি কোটি লোকে ৰাম আৰু সীতাৰ দৰে শ্ৰদ্ধা কৰি আহিছে। তেনেস্থলত নলবাৰীত সাংস্কৃতিক শোভাযাত্ৰাৰ নামত যি কাম কৰিলে জয়ন্ত মল্ল বৰুৱাই, এয়া কিন্তু দৃষ্টিকটু আৰু নিন্দনীয়।